বন্ধু বান্ধৱীসকল কলিতা মেথছ ক্লাছ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি গ্ৰেড 3 বা গ্ৰেড 4ৰ কাৰণে যদি প্ৰিপাৰেশ্যন চলাই আছে তেনেহ'লে মোৰ এই চেনেলটোত দিয়া যিবিলাক মই ৰিজনিঙৰ কাৰণে মানে কুৱেশ্যন দি আছোঁ এইবিলাক কুৱেশ্যন প্ৰায়ে মানে ইণ্টাৰভিউত দেখা যায়। গতিকে আপোনালোকে যদি প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনালোকে বহুতখিনি মানে যিবিলাক ট্ৰিক্স দিয়ে বা টেকনিক দিয়ে বুজাত বহুতখিনি সহায় হৈ পৰিব। গতিকে আজি চাওঁ মানে ইয়াতে এলফাবেট ছিৰিজৰ কেইটামান দুটা কুৱেশ্যন দিছোঁ মই। এনেইতো কুৱেশ্যনবিলাক ইজি, কিন্তু মানে কি ট্ৰিক্সত দিয়া থাকে এইটো যদি ভালদৰে চোৱা যায় তেতিয়াহ'লে কম সময়ৰ ভিতৰত যেতিয়া আমি ইণ্টাৰভিউত বহোঁ বা এক্সাম চলি থাকে কম সময়ৰ ভিতৰতনো কিমান সোনকালে আমি কৰিব পাৰোঁ। গতিকে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰাটো অতিকৈ প্ৰয়োজনীয়। গতিকে আমি চাওঁ আজি ইয়াতে কেনেকৈ দিছে। ইয়াতে যিটো ছিৰিজ দিছে আজি এইটো 1 নম্বৰটো ইয়াতে দিছে মানে ইয়াতে লিখিছে ফাইণ্ড দ্য মিছিং টাৰ্ম আউট অফ দ্য গিভেন অল্টাৰনেটিভছ। মানে ইয়াতে এটা A, B, D, G এনেকৈ এটা ছিৰিজ দিছে। ইয়াতে এটা মিছিং হৈ আছে, মানে লাষ্ট যিটো আছে মানে A, নেক্সট B, নেক্সট D আৰু নেক্সট G। ইয়াৰে পিছত যিটো সেইটো আমাক উলিয়াব দিছে। গতিকে ইয়াতে যদি আমি ভালদৰে মন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম এই ছিৰিজটোত এনেকৈ দিছে এৰ পৰা B, A আৰু Bৰ মাজত কোনো গেপ নাই। ইয়াৰ নেক্সট এলফাবেটটো হ'ল B, মানে ইয়াতে কোনো গেপ নাই। নেক্সট বিৰ পৰা D লৈকে যাওঁতে ইয়াতে এটা গেপ আছে B, নেক্সট C, তাৰপিছত D, মানে ইয়াতে এটা গেপ আছে। নেক্সট ডিৰ পৰা G লৈকে যাওঁতে আমি যদি ভালদৰে লক্ষ্য কৰোঁ ডিৰ পিছত E, নেক্সট F, তাৰপিছত G, মানে ইয়াতে দুটা আছে। গতিকে ইয়াৰে পিছত যিটো আমি উলিয়াব লাগিব এইটো যদি ভালকৈ চাওঁ মানে ইয়াতে এটাও গেপ নাই, এইটোত ইয়াতে এটাও গেপ নাই, ইয়াতে এটা গেপ আছে, ইয়াতে দুটা আছে। নেক্সট উলিয়াব লাগিলে আমি 3টা গেপ দিলে হ'ল। 3টা গেপৰ ভিতৰত যিকেইটা এলফাবেট আহিব সেইকেইটা আমি ইয়াতে চাৱাৰ পিছত এইটো আমাৰ ওলাই যাব। মানে ইয়াতে যেনেকৈ ডিৰ পিছত E আৰু F আহিছে তাৰপিছত G2 পাইছোঁ। নেক্সট জিৰ পিছত H, I, J এই তিনিটা যেতিয়া আমি ওলাই যাম জিৰ পিছত এই তিনিটা আহিব H, I, J, নেক্সট যিটো লেটাৰ আহিব সেইটো হ'ব K, মানে শুদ্ধ উত্তৰটো আমাৰ হ'ব K। ইয়াতে যিটো B নম্বৰ এনচাৰত দিয়া আছে সেইটোৱে হ'ব শুদ্ধ উত্তৰ। গতিকে এই ধৰণে এনেকুৱা ধৰণৰ আপোনাৰ যিবিলাক ৰিজনিং দিয়ে এনেকৈ উলিওৱা হয়। গতিকে যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আহি থকা ভিডিঅ'বিলাক আপোনাৰ তাতে অতি সোনকালে আহি যায়। ইয়াৰে পিছত নেক্সট আকৌ আৰু এটা কুৱেশ্যন আছে, এইটো এৰেষ্ট কৰি দিছোঁ। ইয়াৰে পিছত যিটো দিছে সেইটো ডবল কে আছে, মানে দুটা এলফাবেট কে আছে একেলগে, সেইটো আমি চাই লওঁ। এইটো ছিৰিজত দিছে এনেকৈ C, E, তাৰপিছত G, I, নেক্সট K, M, তাৰপিছত O, Q এনেকৈ দিছে। ইয়াৰে পিছত যিটো সেইটো আমাক উলিয়াব দিছে। গতিকে আমি যদি ভালদৰে মন কৰোঁ ইয়াতে আমি দেখা পাম C আৰু Eৰ মাজত ইয়াতে এটা এলফাবেট আছে D, C, D, E। আকৌ এইটো যিটো গেপ দিছে ইয়াৰে মাজতো এটা এলফাবেট আছে D, E, ইয়াতে F2, ইয়াতেও এটা গেপ আছে E, F, G। তাৰপিছত আকৌ যদি ইয়াতে চাওঁ ইয়াতে আছে H2, ইয়াৰে মাজত H2 গেপ আছে, H2 নেদি পেলাই G আৰু I লগাই দিছে। তাৰপিছত যদি এইটোত চাওঁ আমি এইটোত এটা আছে ইয়াতেও এটা মাজত গেপ আছে H, I, J2, ইয়াতেও এটা গেপ দিছে, এটা মিচিং দিছে, দি পেলাই এইটো K2 আনিছে। আকৌ K আৰু আপোনাৰ এমৰ মাজত ইয়াতে এটা গেপ আছে, এইটো হ'ল L, K, L, M। আকৌ যদি ভালদৰে মন কৰোঁ আমি দেখা পাম এমৰ পিছত নেক্সট দিছে O, Q, M আৰু Oৰ মাজত ইয়াতে এটা মিচিং আছে যে K, L, M, N, Nটো ইয়াতে মিচিং আছে। আকৌ O আৰু Qৰ মাজত ইয়াতে এটা মিচিং আছে O, P, Q। গতিকে নেক্সট যিটো আমি উলিয়াব লাগে সেইটো উলিয়াব লাগিলে আমি Qৰ পিছত যিটো আহিব O, P, Q, ইয়াতে আৰটো আমি গেপ দিব লাগিব Q, R, নেক্সট লেটাৰটো আমি ইয়াতে বহাব লাগিব S। বুজি পাইছে? মানে C এইটো যিটো দিছে C, E দিছে মানে G2 মাজত মিচিং হৈ আছে। নেক্সট G, I দিছে মানে G, H2 মিচিং হৈ আছে। K, M দিছে মানে K, L, M, L2 মিচিং হৈ আছে।
অ' কিউ দিছে অ' পি কিউ মানে অ' পিটো মিচিং হৈ আছে গতিকে আকৌ ওপৰত যদি আমি ভালদৰে মন কৰোঁ তেতিয়াহ'লে ই আৰু জিৰ মাজত এফটো মিচিং হৈ আছে নেক্সট আই আৰু কেৰ মাজত জেটো মিচিং হৈ আছে এম আৰু অ'ৰ মাজত এনটো মিচিং হৈ আছে নেক্সট সেইদৰে আমি যদি লক্ষ্য কৰোঁ কিউ আৰু নেক্সট যিটো আহিব মানে এমৰ পিছত যেনেকৈ এম এন অ' হৈছে তেনেকৈ নেক্সটটো কিউ আৰ এছ হ'ব লাগিব আকৌ প্লাছ নেক্সট যিটো লেটাৰ বহিব সেইটোত আমি কি কৰিব লাগিব ইয়াতে যেনেকৈ এটা ইয়াতে মিচিং এটা আছে তেনেকৈ এছৰ পিছত যেনেকৈ কিউ আৰ এছ টি হ'ব টি ইয়াতে টিটো গেপ থাকিব কিউ আৰ এছ টি ইয়াতে ইউটো আহিব মানে ইয়াতে যেনেকৈ অ' কিউৰ মাজত পিটো গেপ আছে কে এমৰ মাজত এলটো গেপ আছে জি আৰু আইৰ মাজত এইচটো গেপ আছে যিটো উলিয়াব দিছে সেইটো আমি সেনেধৰণতে সেই টেকনিক লগাই উলিয়াব লাগিব মানে যদি আমি ভালদৰে চাওঁ ইয়াতে এনচাৰটো দিয়া আছে চি নম্বৰটো এছ ইউ গতিকে এছ আৰু ইউৰ মাজত এই টিটো এইবিলাক যেনেকৈ আমি গেপ আমি উলিয়াইছোঁ তেনেকৈ এই এনচাৰটোতো আমি তেনেকৈ গেপ উলিয়াব লাগিব আৰু তেতিয়াহে আমাৰ এনচাৰটো শুদ্ধ হ'ব গতিকে এনেকুৱা ধৰণতে এই ট্ৰিক্সবিলাক এনেকৈ উলিয়াই গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক ইয়াৰে পিছতো মই বহুত ৰিজনিঙৰ আকৌ ভিডিঅ' লৈ আহিম যাতে আপোনালোকৰ সহায় হয় আপোনালোকে যাতে পৰীক্ষাত মানে অতি কম সময়ৰ ভিতৰতে মানে যিমান সোনকালে মানে আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ এক্সামত টাইম কনজিউমটো কম হ'ব আৰু প্লাছ আপুনি বেছি কুৱেশ্যন আপুনি কভাৰ কৰিব পাৰিব চ' চাই থাকিব ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব বা কমেণ্ট কৰিলে এটলিষ্ট এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ কাৰণে মটিভেশ্যনটো বাঢ়ি থাকে চ' তেতিয়ালৈকে টেক কেয়াৰ বাই বাই